মোৰ নাম সাইফুদ্দিন আহমেদ। মই দলগাঁও থানা এৰিয়াৰ ভিডিবিৰ প্ৰেচিডেণ্ট সভাপতি। আজি আপোনাৰ শিলবৰী অঞ্চলত এই কপাটি গাঁৱৰ পশ্চিম চুপাত গাঁওৰক্ষী বাহিনী নাই। তাতে চুৰি কিবা ক্ৰাইম হ'লেও পহৰা দিয়া মানুহ নাই। সেইকাৰণে গাঁৱৰ মানুহ ৰাইজে আপীত কৰিলে। আমি আজি ৰাইজ গোটিছে, ৰাইজৰ লগত বহি গাঁওৰক্ষী বাহিনী নতুন এটা গঠন কৰি দিলোঁ আৰু যাতে এই গাঁওখন সুৰক্ষা দিব পাৰে, ক্ৰাইম চোৰ ডকাইত এইবিলাকৰ পৰা তেওঁলোকে যাতে সুৰক্ষা দিব পাৰে। আমি এটা নতুন গাঁওৰক্ষী বাহিনী কমিটি বনাই দিলোঁ আৰু তেওঁলোকৰ মানে ৰাতিত পহৰা দিব। ইফালে আপোনাৰ ব্ৰিজটো আছে, ব্ৰিজটো ৰাতিত 15 আগষ্টত পহৰা দিব লাগিব। আৰু চোৰ ডকাইত ক্ৰাইম যাতে গুণ্ডামি এইবিলাক যাতে নকৰে। মানুহে কৰিলে আমাৰ আৰক্ষীৰ লগত পুলিচৰ লগত তেওঁলোকে যোগাযোগ কৰি সহায় কৰি ক্ৰাইম সেইবিলাক কৰায়ত্ব কৰি দিব লাগিব। যিটো সমিতি বনাইছে কেইজনীয়া সমিতি? 25জনীয়া কমিটি, মহিলা 7জন আৰু পুৰুষ মানুহ। বিডিপিসকলৰ কিবা ৰেষ্ট্ৰিকশ্যন আছে নেকি? তেওঁলোকৰ কিবা ৰেষ্ট্ৰিকশ্যন এইটো কৰিব পাৰিব এইটো কৰিব নোৱাৰিব এনেকুৱা কিবা আছে? তেওঁলোকে ভিডিবিৰ কাম আমাৰ জুৱা খেলাৰ বিৰুদ্ধে, মদ খাই মানুহ উদ্ভণ্ডালি কৰে সেইবিলাকৰ বিৰুদ্ধে, গাঞ্জা ভাং ব্যৱহাৰ কৰে সেইবিলাকৰ বিৰুদ্ধে, ড্ৰাগছৰ বিৰুদ্ধে, চোৰ ডকাইতৰ বিৰুদ্ধে, যিকোনো ক্ৰাইমৰ বিৰুদ্ধে। সমিতিটো আপোনালোকে কেনেকুৱা ব্যক্তিক নিয়োগ কৰে? কেনেকুৱা ব্যক্তিক দিয়ে? কেনেকুৱা ধৰণৰ ব্যক্তিক এই সমিতিটো অন্তৰ্ভুক্ত কৰে? এইটো ব্যক্তি মানে ধৰক লেখা পঢ়াটো সিমান নালাগে, ধৰক মেট্ৰিক বা আণ্ডাৰ মেট্ৰিক হ'লেও হয়, কিন্তু যুৱক লাগিব 50 বছৰৰ তলত বা 40 বছৰ, 35 বছৰ, 30 বছৰ এনেকুৱা যুৱক মানুহবিলাক লাগে, ডেকা শ্ৰেণীৰ মানুহবিলাক আৰু তেওঁলোকে যাতে অলপ কষ্ট কৰিব পাৰে ৰাইজৰ কাৰণে। দুৰ্নীতি থাকে, কেছ থাকে, সেনেকুৱা ব্যক্তি ভিডিপি অন্তৰ্ভুক্ত হ'ব পাৰিব? নাই, তেনেকুৱা নহয়। কেছ থাকিলে নহ'ব। তেওঁ দুৰ্নীতি কৰা, তেওঁ যদি জুৱা খেল বা কিবা লিপ্ত থাকে, মদ ভাঙৰ লগত, সেইবিলাক মানুহ নহ'ব আমাৰ গাঁওৰক্ষী বাহিনী। ৰাইজে আমাৰ সেই গাঁওৰক্ষী বাহিনীৰ লগত সহায় সহযোগত থাকিব লাগিব। আমি এটা ক্ৰাইমৰ বিৰুদ্ধে যেতিয়া গাঁওৰক্ষী বাহিনী যাম বা পুলিচৰ লগত সহায় কৰিম, তেতিয়া আমাৰ গাঁৱৰ মানুহ আমাৰ লগত ৰাইজে সহায় কৰিব লাগিব, যাতে আমাৰ গাঁওটো শান্তি থাকে আৰু। গাঁৱত এটা সমিতি গঠন হৈছে, আপোনাক ইয়াত গুৰু দায়িত্ব দিয়া হৈছে, কি ক'ব? ধন্যবাদ। মই দায়িত্ব লোৱাটো ডাঙৰ কথা নহয়, কিন্তু ইমান ডাঙৰ দায়িত্বটো দিয়াৰ কাৰণে মই আনন্দিত হৈছোঁ। আনফালে ৰাইজে যাতে মোক সহায় সহযোগ কৰে আৰু দুৰ্নীতিৰ বিৰুদ্ধে যুঁজি যাম বুলি ময়ো প্ৰতিজ্ঞাবদ্ধ। এনেকুৱা দুৰ্নীতিমুক্ত আমাৰ জেগাখিনি মানে ঠাইখিনি দুৰ্নীতিমুক্ত কৰাৰ কাৰণে মই দায়বদ্ধ। আচলতে আপোনাৰ অঞ্চলটোত মানে আপোনাৰ গাঁৱত কিহৰ সমস্যাটো বেছি দেখা পায় ৰাতিৰ ভাগত? ৰাতিৰ ভাগত ধৰক চুৰি, এনেকুৱা আৰু জুৱা খেলো কিছুমান ঠাইত হয়, তেনেকুৱা আৰু এইবিলাক। ড্ৰাগছ জুৱা মদৰ প্ৰভাৱটো বেছি হৈছে আপোনাৰ অঞ্চলত এনেকুৱা বা আপোনাৰ গাঁৱত, আপোনাৰ ঘৰৰ আশে পাশে আছে যদি কি ক'ব? তেনেকুৱা বেছি আমাৰ ফালে বেছি নাই, আছে কিছুমান ছাইডত আছে, কিন্তু গম পাওঁ, কিন্তু আমাৰ ছাইডত তেনেকুৱা বেছি নাই। এতিয়া যদি দায়িত্ব লৈছোঁ, দেখা যাব আগত, কিবা পালে জনাম বাৰু, আৰক্ষীকো সহায় সহযোগ কৰিম।